যদিও আজি কোনো ধৰণৰ বাহন চলাৰ অনুমতি নাছিল, কিন্তু একাংশ তেওঁৰ অনুৰাগী তেওঁলোকেও এই কনভয়ৰ পিছে পিছে তেওঁলোকৰ বাহনসমূহ লৈ অহা দৃশ্য দেখা গৈছে। খানাপাৰা উৰণ সেতুত উপস্থিত হৈছোঁ। এয়া খানাপাৰা উৰণ সেতুৰ দৃশ্য। খানাপাৰা উৰণ সেতুত আমি উপস্থিত হৈছোঁ। খানাপাৰা উৰণ সেতুৰ পিছতেই এয়া চাওক, অগণন অনুৰাগী এইদৰে শাৰী পাতি ৰৈ আছে, পথৰ দুই কাষে ৰৈ আছে। জুবিন গাৰ্গক শেষবাৰৰ বাবে ওচৰৰ পৰা চোৱাৰ হাবিয়াস ৰাখিছে আৰু সেইবাবে এই ভিৰ এনেদৰে দেখা গৈছে। এয়া জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। প্ৰতিদিন টাইমৰ দৰ্শকৰ বাবে আমি এক্সক্লুচিভলি দেখুৱাইছোঁ। প্ৰতিদিন টাইমৰ দৰ্শকৰ বাবে এয়া এক্সক্লুচিভ ভিজুৱেলছ। প্ৰতিটো স্থানত আচলতে শিল্পীগৰাকীক কিদৰে দুয়ো পথৰ দুয়ো কাষে থিয় হৈ অনুৰাগীয়ে শ্ৰদ্ধা জ্ঞাপন কৰিছে। নয়ন ভৰি শিল্পীগৰাকীক চাব নাপালেও অন্ততঃ তেওঁক কঢ়িয়াই লৈ যোৱা বাহনখনকে এবাৰ চুই চোৱাৰ হেঁপাহ কৰিছে। সেই দৃশ্য আমি দেখুৱাইছোঁ। পথৰ কাষত যিটো ডিভাইডাৰ আছে, ডিভাইডাৰত থিয় হৈ ৰৈছে কোনোবাজন আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। তেওঁৰ কনভয় আগবঢ়াৰ লগে লগে অগণন তেওঁৰ গুণমুগ্ধ এইদৰে পথৰ দুই কাষে ৰৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীৰে অন্তিম যাত্ৰা। চাওক, ঠিক SIR যিটো কাৰ্যালয় আছে, সেই কাৰ্যালয়ত সোমোৱা পথত এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই দৃশ্য। বিভিন্নজনে আহি তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ এই দৃশ্য পোনপটীয়াকৈ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। বিভিন্নজনৰ হৃদয় ৰিক্ত, বেদনাহত ৰিক্ত মন লৈও তেওঁলোক এইদৰে শিল্পীগৰাকীৰ যিটো শেষ যাত্ৰাত অংশ লৈছে। আমি এয়া পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। দেখুৱাইছোঁ। বিশাল জনসমাগম
বিশাল জনসমাগম পথৰ দুই কাষে ৰৈ বিভিন্ন জনে শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ এই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছো আপোনালোকক পথৰ দুই কাষে ৰৈ বিভিন্ন জনে এইদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে প্ৰিয় শিল্পী গৰাকীক আমি পোনপটীয়াকৈ দেখুৱাই আছো শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈ সকলো ওলাই আহিছে সকলো ওলাই আহি শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে আমি পোনপটীয়াকৈ দেখুৱাইছো এই শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পী গৰাকীক হিয়া ৰামথু গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পথৰ দুই কাষে ৰৈ থকা অগণন অনুৰাগীয়ে আৰু এই অনুষ্ঠান সকলোৱে স্মৰণীয় কৰিব প্ৰয়াস কৰিছে কাৰণ চাব জুবিন গাৰ্গ নিজে এটা অনুষ্ঠান গীতেৰে কথাৰে তিনিটা দশক ধৰি তেওঁ যিদৰে আচলতে জুবিন গাৰ্গে অসমৰ প্ৰতিগৰাকী সংগীত শিল্পীক মোহাচন্ন কৰি ৰাখিছে ডাঙৰ শিল্পীগৰাকীক এইদৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে চাওক এই দৃশ্য কণমানিৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে সকলোৱে আচলতে জ্ঞাপন কৰিছে পিছত পৰি যাম